মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। কেইদিনমান আগতে অৰ্থাৎ আজিৰ পৰা প্ৰায় 13 দিন আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে ক্লাছ 9ৰ যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছিল সেই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন কেনেদৰে পূৰাব লাগে। গতিকে সেই ভিডিঅ'টোত বহুকেইজনে বহুতো কুৱেশ্যন কৰিছিলে। তোমালোকে কৰা প্ৰশ্নসমূহৰ উত্তৰ আজিৰ এই ভিডিঅ'টিত মই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকৰ বহুতে এটা কুৱেশ্যন কৰিছিলে, সেই কুৱেশ্যনটো আছিলে যে আমি হোৱাইটনাৰ ইউজ কৰিব পাৰিম নে নাই। অৰ্থাৎ আমি যদি আমাৰ কেতিয়াবা ভুল হয় ফৰ্মখন ফিল আপ কৰোঁতে তেতিয়াহ'লে আমি হোৱাইটনাৰ ইউজ কৰিব পাৰিম নে বা ইউজ কৰিলে কিবা অসুবিধা হ'ব পাৰে নেকি। এতিয়া চোৱা, হোৱাইটনাৰ তোমালোকে ইউজ কৰিব পাৰিবা, কিন্তু বহুত বেছি যদি তোমালোকৰ কটাকটি কৰা তেনেহ'লে হোৱাইটনাৰ ইউজ কৰিলেও তোমালোকৰ কাম নহ'ব। কিন্তু অলপমান যদি সৰু সুৰা কিবা দুই এটা ভুল হৈছে তেতিয়াহ'লে তোমালোকে হোৱাইটনাৰ ইউজ কৰিব পাৰিবা। নেক্সট সুধিছিলা তোমালোকে 6 নম্বৰ পইণ্টত যিটো আছে ষ্টুডেণ্ট আইডি, সেই ষ্টুডেণ্ট আইডিটো তোমালোকে ক'ত পাবা সুধি আছিলা। মই ভিডিঅ'টো কৈ দিছিলোঁ যে ষ্টুডেণ্ট আইডিটো ফ্ৰম শিক্ষা সেতু। এইটো তোমালোকে তোমালোকৰ স্কুলৰ সন্মানীয় ছাৰ বাইদেউসকলক সুধি ল'বা, তেওঁলোকে তোমালোকক ষ্টুডেণ্ট আইডিটো দি দিব বা তেওঁলোকে পূৰাই দিব। ঠিক আছে। তাৰপিছত আছে এলিমেণ্টাৰী এডুকেশ্যন আইডি। যদিহে আছে তেতিয়াহ'লে দিব দিছে, যদিহে তোমালোকৰ নাই তেতিয়াহ'লে সেইটো ফিল আপ নকৰিলেও হ'ব। নেক্সট তোমালোকে আৰু এটা কুৱেশ্যন সুধিছিলা 14 নম্বৰলৈ যে ষ্টুডেণ্টছ অৰ আইডাৰ পেৰেণ্টছ আধাৰ নম্বৰ মেণ্ডেটৰী। এতিয়া তোমালোকে সুধিছিলা যে তাত কাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ লাগিব। এতিয়া চোৱা, যদিহে তোমালোকৰ আধাৰ কাৰ্ড আছে তেতিয়াহ'লে তোমালোকে দিবা, যদিহে তোমালোকৰ আধাৰ কাৰ্ড নাই তেনেহ'লে তোমাৰ মা বা দেউতাৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো তোমালোকে দি দিবা। নেক্সট MIL ছাবজেক্ট কি লৈছা লিখিব লাগিব, MIL গ্ৰুপ কি লিখিব লাগিব, ইলেক্টিভ ছাবজেক্ট তোমালোকে কি ল'বা নিজে চুজ কৰি ল'ব পাৰা। ঠিক আছে, যিটো তোমালোকে ইলেক্টিভ ছাবজেক্ট ল'বা সেইটো লিখিব লাগিব। শেষত তোমালোকে বহুতেই সোধা আৰু এটা কুৱেশ্যন আছিলে যে আমি ব্লেক পেন ইউজ কৰিব লাগিব নেকি। এতিয়া চোৱা, ওপৰৰ এইখিনি ফিল আপ কৰোঁতে তোমালোকে ব্লেক পেন ইউজ নকৰিলেও কোনো কথা নাই, তোমালোকে বেলেগ পেনেৰেও লিখিব পাৰা। কিন্তু ইয়াত যিটো আছে ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট, তোমাৰ যিটো ছিগনেচাৰ লাগিব অৰ্থাৎ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ য'ত ছিগনেচাৰ ইয়াতে লাগিব এইখিনিত, এইটো কি হৈছে ইয়াতে উইথিন দ্য বক্স ইন ব্লেক ইংক, এইটো ক'লা চিয়াহীৰে চহী তোমালোকে মাৰিব লাগিব। ঠিক আছে, এইটো তোমালোকে ভুল নকৰিবা। লগতে তোমালোকে ইয়াৰ লগত কি কি জমা দিব লাগিব সুধিছিলা। গতিকে চোৱা, তলত লিখা আছে নোট ষ্টুডেণ্ট হেজ টু ছাবমিট ফটোকপি অফ দ্য বাৰ্থ চাৰ্টিফিকেট অৰ ME স্কুল চাৰ্টিফিকেট ৱেৰ দ্য ডেট অফ বাৰ্থ অফ দ্য ষ্টুডেণ্ট ইজ মেনশ্যনড ফৰ আপলোডিং ইন দ্য ৰেজিষ্ট্ৰেশ্যন পৰ্টেল। ঠিক আছে, তোমালোকে বাৰ্থ চাৰ্টিফিকেট বা ME স্কুলৰ য'ত তোমালোকে ME স্কুলত পাছ কৰিছিলা যিখন স্কুলৰ পৰা, সেই স্কুলখনৰ চাৰ্টিফিকেটখন তোমালোকে দিব লাগিব। কিহৰ কাৰণে দিব লাগিব? কাৰণ তোমালোকে এতিয়া সেই বাৰ্থ চাৰ্টিফিকেটখন বা ME স্কুলৰ চাৰ্টিফিকেটখন ৰেজিষ্ট্ৰেশ্যন পৰ্টেলত আপলোড কৰা হ'ব। ঠিক আছে, আৰু শেষত তোমালোকে ছিগনেচাৰ অফ দ্য পেৰেণ্ট গাৰ্ডেন অৰ্থাৎ তোমালোকৰ মা বা দেউতাৰ চাইনটো তোমালোকে তাত দি দিব লাগিব। আশা কৰিছোঁ তোমালোকে সোধা প্ৰশ্নসমূহৰ উত্তৰখিনি তোমালোকে পালা। ইয়াৰ ৰিলেটেড যদি আৰু কিবা সুধিবলগীয়া আছে তেন্তে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি